ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আজি মই লৈ আহিছোঁ অনুশীলনী 2.2 3 4 3 পৰা যিখিনি তলৰ আছে কোৱেশ্যনখিনি তাৰ ভিতৰত আমি চাওঁ আজি কোৱেশ্যন নম্বৰ 3 টো চাওঁ কোৱেশ্যন নম্বৰ 3 কেনেকৈ নকৰে মই এখিনি আগৰ ভিডিঅ' কিটাতে দেখাইছো 1 আৰু 2 টো দেখাইছো আজি 3 নম্বৰটো চাওঁ মই কৈ থৈছো তোমালোকক অলপ বুজাই দিছো চোৱা এটা কোৱেশ্যন টো 3 টো চোৱা এটো হল না কোৱেশ্যন নম্বৰ 3 অনুশীলনী 2.2 ইয়াতে দিছে চোৱা tan inverse 2/11 plus tan inverse 7/24 is equal tan inverse 1/2 আৰু এইখিনি অংকখিনি হৈছে প্ৰমাণ কৰা অংক হয়নে প্ৰমাণ কৰা অংক কাৰণ আমি কি কৰিব লাগিব লেফট হ্যান্ড সাইড বা রাইট হ্যান্ড সাইড হিচাপে আমি ধৰি ল'ব লাগিব এতিয়া চোৱা এটুকা আমাৰ আছে রাইট হ্যান্ড সাইড অৰ্থাৎ ৰাইট হ্যান্ড সাইডটুকা শৰ্টত আছে এটুকা আমি কৰিব নালাগে তাৰ কাৰণে আমি কি কৰিব লাগিব লেফট হ্যান্ড সাইডটুকা কৰি উলিয়াব লাগিব এতিয়া লেফট হ্যান্ড সাইড কৰিবলৈ যাওঁতে তোমালোকৰ চোৱাচোন আমাৰ লেফট হ্যান্ড সাইডত কিটো আছে tan inverse 2/11 plus tan inverse 7/24 আমি যদি চাওঁ ফৰ্মুলাটো চোৱা এই ফৰ্মুলাটোত কৰিব লাগিব অৰ্থাৎ tan inverse x plus tan inverse y is equal tan inverse x plus y 1 divided by 1 minus xy আমি এই ফৰ্মুলাটোত কৰিব লাগিব এই ফৰ্মুলাটো চোৱা কেনে কৰিব লাগিব একো নাই ফৰ্মুলাত পাতি দিলে হ'ল এটো আমি x বুলি ধৰিলো 2/11 টো আৰু 7/24 টো y বুলি ধৰিলো এটা চোৱা tan inverse 2/11 হয়নে plus 7 divided by 7/24 divided by 1 minus 2/11 into 7/24 অৰ্থাৎ এটো x আৰু এটো y আমি পাতি দিছো অকল x y এই x টোৱে y টোৱে আমি ইয়াত পাতি দিলো এতিয়া চোৱা tan inverse আমি যদি চাওঁ 5 আৰু কি কয় 224 48 48 আৰু 7 মাজত প্লাস আছে আৰু ডিভাইডেড কি হল 11 into 24 ডিভাইডেড বাই যেটো 1 মাইনাস আছিল 1 মাইনাস মানে আমি এটাক পূৰণ কৰিলো 11 into 24 কৰিলো তাৰ পিছত 1 ৰ লগত পূৰণ কৰিলো কিমান হ'ব 11.24 তেনেকৈ থাকিলে -14 ডিভাইডেড বাই 11/24 এতিয়া চোৱা tan inverse 125 48 plus 77 যোগ কৰিলে কিমান হ'বগে 125 divided by 264 অৰ্থাৎ 11 আৰু 24 পূৰণ কৰিলে কিমান হয় 264 minus 14 এটা minus 14 ইয়াত চোৱা tan inverse কিমান লাগে আমাৰ 125 divided by 250 তেতিয়া হলে আমি কাটিব পাৰো 125 ক এবাৰ দিলো 125 আৰু যদি দুবাৰ দিও ইয়াত কিমান থাকিব 250 দুবাৰ দিলো তেতিয়া আমি কি পালোগে tan inverse 1/2 tan inverse 1/2 পালোগে হল না ইকুৱেল ৰাইট হ্যান্ড সাইড অৰ্থাৎ হেন্স প্ৰুফ প্ৰমাণ কৰা হ'ল আমি ৰাইট হ্যান্ড সাইডটো কি আছিল চোৱাচোন tan inverse 1/2 বুলি আছিল হয় না tan inverse 1/2 এই tan inverse 1/2 টো এইটো ওলালেগে চোৱা tan inverse 1/2 ওলাল দেখিছে ন এটো আমাৰ হৈ গল এতিয়া আমি চাওঁ 6 নম্বৰ কোৱেশ্যনটো 6 নম্বৰ কোৱেশ্যনটো চোৱা কিতাপত 2 tan inverse 1/2 plus tan inverse 1/7 is equal 7 minus tan inverse 31/17 এটা এটু কাটা চোৱা আমি যদি একে কথা এটু tan x বুলি ধৰিলো এটু কি tan y বুলি ধৰিলো হয়নে তেনেকৈ ধৰিম এতিয়া চোৱা 6 নম্বৰটো আমাৰ কোনটো কৰিব লাগে লেফট হ্যান্ড সাইডটো কৰিব লাগিব তেতিয়া কিমান লব 2 tan inverse 1/2 plus tan inverse 1/7 হল না আমি এটুকা কৰি লওঁ কিমান লাইন আমি হেতু চাই লম চোৱা আমি যদি চাওঁ এই 2 tan inverse টো যেটো আছে আমাৰ 2 tan inverse টোৰ মান যেটো 2 tan inverse 1/2 আছে হয়নে 2 tan inverse 1/2 মানটো আমি প্ৰথম উলিয়াই ল'ব লাগে কিমান লাইন চাওঁ 2 tan inverse 1/2 মানটো আমি প্ৰথম উলিয়াও চোৱা আমি চাওঁ এটো দেখিছা নহয় 2 tan inverse is equal কিমান হয় tan inverse 2x divided by
1 minus x square 1 minus x square বুলি ধৰিলো হল না তেতিয়া চোৱা 2 tan inverse 1 by 2 is equal tan inverse 2x x মানে কিমান আছিল আমাৰ x1 মানে 1 by 2 আছিল হয়নে 1 by 2 টোক আমি x বুলি ধৰিছো খানা 1 by 2 পাৰিছো into 1 by 2 দেখিছা না divided by 1 minus x square আছিলে x square মানে কি 1 by 2 square তেতিয়া কি থাকিব চোৱা tan inverse 1 by 1 minus 1 by 4 অৰ্থাৎ এটো কথা চোৱা 2 দুগুণ 4 হ'ব 1 by 2 আছিলে 2 দুগুণ 4 আৰু 1 গুণ 1 হৈ থাকিলে তেতিয়া tan inverse ইকুৱেল কি থাকিলে 1 by 3 divided by 4 কাৰণটো কি আমি যি হেতু ওপৰত 1 টো আছে দেখিছা ন ওপৰত 1 টো আছে তেতিয়া 4 1 গুণ 4 4 ৰ পৰা যদি 1 যায় কিমান থাকিব 3 তলত 4 থাকিলে তেতিয়া 1 টো একো ভ্যালু 1 ৰ লগত পুৰা 4 পূৰণ কৰা মানে একেই হৈ থাকিব তেতিয়া 4 1 গুণ 4 আৰু 3 1 গুণ 3 তলত সংখ্যা থাকিলে তেতিয়ালে tan x ৰ মান কিমান পালোগ আমি 4/3 tan x ৰ মান 4/3 আনে ইয়াত চোৱা 2 tan ৰ লগত কোনতে চোৱা tan inverse 4/3 এটো x বাই এই মানটোকে কৰি গৈ আমি ইয়াত পালোগে না প্লাস tan inverse 1/7 এটো y টো y সিঙ্গুল আছিল কাৰণে সিঙ্গুলৰ আমি পাৰি থোৱা আছে এটাকে tan inverse x plus tan inverse y এটো আছে সূত্ৰটো তেতিয়া কি হয় চোৱা tan inverse x plus y divided by 1 minus xy tan inverse 4/3 অৰ্থাৎ x2 4/3 plus 1/7 অৰ্থাৎ এটো y টো মানে divided by চোৱা 1 minus এই সূত্ৰ পাই পাইছো 1 টো minus x মান কিমান আছিল 4/3 আৰু y মান কিমান আছিল into 1/7 y মান টো 1/7 আছিল এখন 1/7 পাইলো tan inverse টো চোৱা এতিয়া 4 7 গুণ 28 28 হয়নে 3 1 গুণ 3 plus 3 divided কি হলে 3 7 গুণ 21 21 এটো 21 21 এটো চোৱা তেনেদৰে 3 7 গুণ 21 হয়নে 3 7 গুণ 21 21ক একে পূৰণ কৰিলে মানে কিমান হ'ব 21 এ হ'ব আৰু 4 1 গুণ 4 এখানে 4 এ পাতিছ আৰু তলত চোৱা 3 7 গুণ 21 হল না 3 7 গুণ 21 ইজুকেল চোৱা 28 ৰ লগত যদি 3 যোগ কও কিমান থাকিলে 31 আৰু 21 to 21 কাটন গল এপিনে 21 আছিল ওপৰত এপিনে 21 কাটি দিলো 21 ৰ পৰা যদি -4 হয় তেতিয়া কিমান থাকিব আমাৰ 31/17 থাকিলে না প্ৰমাণ এটো প্ৰমাণ কৰা হল tan কিমান হল লাগে 31/17 অৰ্থাৎ ইয়াতে চোৱাচোন tan 31/17 আছিল আমাৰ ওলালে উত্তৰটো হল না তো উলিয়াব কৈছিলে এখন আমি এটা উলিয়াই দিলো এই সূত্ৰ ব্যৱহাৰ কৰিব লাগিব দেখিছা ন সূত্ৰটো এটো দেই এটো হৈছে আমাৰ সূত্ৰটো যেটো কৰিব লগিয়া সূত্ৰটো হেতু তাৰপিছত চাও 5 নম্বৰ কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনটো অলপ দীঘল হয় কোৱেশ্চন আনসাৰটো চাবলে সহজ একেবাৰে সহজ একিটা কোৱেশ্চন তোমালকে চোৱাচোন আমি কিনে গলিয়া tan inverse root over 1 plus x square minus 1 হয়নে divided by x x to কি কৈছা not equal to 0 x মান কিতে কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব এখানে ধৰিলো আমি বা বহুৱা x equal tan theta বহুৱাম তেতিয়া theta equal কি tan inverse x বুলি বহাম হলনা যতে x পাম তাতে tan theta বহাম আৰু theta পালে কি বহাম tan inverse x বহাম তেতিয়ালে ইয়াৰে x এটো দেখিছা আৰু তলত এটা x আছে খানা চাওচোন tan inverse root over 1 plus tan square theta minus 1 অর্থাৎ x square আসলে এখানে tan square theta বুলি লিখিলো না -1 divided by tan theta x to single আসলে এখানে tan theta বহালো এটা চোন tan inverse root over sec square theta -1 কিয় হল চোৱা 1 plus tan square অর্থাৎ 1 plus tan theta হলে কি হয় sec square theta হয় और sec theta হয় আৰু ইয়াত স্কয়াৰ থকা কাৰণে ইয়াত স্কয়াৰ দি দিছো মানে -1 টো থাকিলে divided by tan theta single থাকিলে এছৱা tan inverse sec theta তাৰমানে স্কয়াৰটোৱে root over কাটন গল তেতিয়া অনলি sec theta থাকিলে sec theta -1 থাকিলে divided by tan theta tan এটা sec theta ৰ আমি কি কৰিম ভাগ কৰিম sec theta ৰ কেনেকৈ ভাগ হৈছে 1 cos theta হলে কি হয় sec theta হয় 1 cos theta -1 তেন্তে আমি sin theta ৰ ভাগ কৰিম tan theta ৰ ভাগ কৰিম tan theta ভাগ কৰিলে কি হ'ব sin theta by cos theta tan inverse কি হ'বগে
1 মাইনাছ কছ থিটা তাৰমানে চোৱা কছটোৱে এটুক পূৰণ কৰিব লাগিব নাই কছটো এটুক পূৰণ কৰিলে কি হ'ব এগুণ হ'ব কছ এগুণ কছ হ'ব নহয় তেতিয়া কছ হ'বগে তাৰপা আমি যদি ধৰি লওঁ একটো মানে কি হয় ন ওপৰ একটো আছে কাৰণে 1 মাইনাছ বুলি লিখিছে 1 মাইনাছ কছ থিটা ডিভাইডেড বাই কছ থিটা তলৰ কছ থিটাটো কছ থিটা লিখি দিলোঁ আমি তেতিয়া চোৱা সাইন থিটা আছে এইটো হয়নে সাইন থিটা বাই কছ থিটা আছে সাইন থিটা বাই কছ থিটা সেইকাৰণে আমি কছ থিটা কাটি দিলোঁ এইটো তলৰ কছ থিটা এপিনে তলৰ কছ থিটা কাটি দিলোঁ কি থাকিলে চোৱা 1 মাইনাছ কছ থিটা থাকিলে ওপৰত আৰু তলত কি থাকিলে সাইন থিটা থাকিলে এতিয়া চোৱাচোন tan ইনভাৰ্স 2 সাইন স্কয়াৰ থিটা বাই 2 আমি এটো কিয় লিখিছো চোৱা যিহেতু 1 মাইনাছ cos থিটা হয়নে 1 মাইনাছ cos থিটা ডিভাইডেড বাই sin থিটা এটা তোমালোকক এটো কাটে আমি ফার্স্ট ইয়ার যেটো ল আছিল এটো দেখাব লাগিব তোমালোকক ৰবা মই ইয়াতে চোৱা আমি চাও ই যে 1 মাইনাছ cos থিটা ডিভাইডেড বাই কি আছে sin থিটা আছে না এটো চোৱা 1 মাইনাছ cos থিটা ডিভাইডেড বাই sin থিটা কিয়নো আমি 2 sin স্কয়াৰ থিটা বাই 2 লিখিলো চোৱা প্ৰথম কথাটো হৈছে আমাৰ 1 মাইনাছ cos থিটা হলে কি হয় চোৱা 1 মাইনাছ cos থিটা হলে 1 মাইনাছ cos থিটা ইকুয়াল কিমান হ'ব লাগিব আমাৰ 2 sin স্কয়াৰ থিটা বাই 2 কি হয় চোৱা এটো সূত্ৰত আছে আমাৰ 1 মাইনাছ cos থিটা হলে কি হ'ব 2 sin স্কয়াৰ থিটা বাই 2 বুজি পাইছা নহয় 1 মাইনাছ cos থিটা ইকুয়াল কিমান 2 sin স্কয়াৰ থিটা বাই 2 তেন্দ্ৰ আমি কি পাইছিলো sin থিটাটো কি হয় 1 plus cos থিটা হ'ব সৰি 1 plus cos থিটা লাগিব তেতিয়া আমাৰ কি হ'বগে চোৱা 1 plus cos থিটা আহিলে 1 plus cos থিটা আহিলে চোৱা তেতিয়া কি হয় আমাৰ এটো দেখিছা না 1 minus cos থিটা কি এটো 2 sin স্কয়াৰ থিটা বাই 2 কি লিখিলো 1 minus cos থিটা তলত sin থিটা থকা কাৰণে কি লিখিলো cos থিটা বাই 2 এটো নহয় দেই এটো নহয় cos থিটা বাই 2 আগত কিন্তু এটা চাবা আগতে তোমালোকৰ 2 আছে দেই 2 cos থিটা বাই 2 ফাৰ্স্ট ইয়াৰ তোমালোকে লটো ভালকে চাইছিলা যদি গম পাবা তেতিয়া চোৱা tan ইনভাৰ্স sin থিটা বাই 2 আৰু cos থিটা বাই 2 2 এ কাটন গুচি গল এটো ল কাটন গুচি গল ঠিক আছে sin থিটা বাই cos থিটা আছে দেখিছা না ইয়াতে থিটা বাই 2 কিটা আছে এটা sin থিটা বাই cos থিটা হলে কি হ'ব tan থিটা হৈ আছে sin থিটা বাই cos থিটা ইকুয়াল কি ওলাবগে আমাৰ tan থিটা ওলাবগে আমি এটো কথা চাও tan থিটা ওলাল দেখিছা না tan ইনভার্স তো ইনটু tan থিটা আৰু থিটা বাই 2 তেতিয়ালে tan to tan কাটন গল থাকিলে কি থিটা বাই 2 তেতিয়ালে tan ইনভার্স x বাই 2 tan ইনভার্স x বাই 2 আমাৰ উলিয়াবলৈ কি দিছিলে আমি যদি চাও সৰি এটো তল ফলনবোৰ সহজতম আকাৰত লিখা অকল সহজতম আকাৰত লিখিব কৈছিলে কাৰণ আমি কি পালোগে tan ইনভার্স x বাই 2 লিখা না tan ইনভার্স x বাই 2 এটো হৈছে আমাৰ 5 নম্বৰ কোৱেশ্চনটো আনসাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আজি মই তিনটা আগবঢ়ালো ভালদৰে চাই লবা